জাঁজি এতিয়া শান্ত সমাহিত নগা পাহাৰৰ পৰা নামি অহা বোকাপানীৰ ঢলে হঠাৎ তাণ্ডৱ চলাইছিল জাঁজিয়ে আৰু সেই জাঁজি যেন আজি ভাগৰুৱা অভিশপ্ত 19 জুলাই নিশা কোনো কালে নোহোৱা নোপোজা নেদেখা নুশুনা জাঁজিয়ে দৈত্যকায় ৰূপ ধাৰণ কৰিছিল মুহূৰ্ততে নিঃশেষ কৰিলে মানুহৰ আশা সপোনবোৰ জাঁজি হিলৈধাৰী গাঁৱৰ নদীৰ কাষৰ প্ৰকাণ্ড বাঁহ গছবোৰ খহাই লৈ জাঁজিৰ পানী সোমাইছিল গাঁওখনলৈ তাৰ পাছত মুহূৰ্ততে সৃষ্টি হ'ল প্ৰলয়ৰ সামৰিবলৈ একো নাপালে আৰু বানৰ পাছৰ পৰিৱেশ এয়া ঘৰৰ ভিতৰৰ পলস আঁতৰাই শেষ কৰিব পৰা নাই বন্যাতয় ভঁৰালৰ ধান ভঁৰালতে গজিছে জাঁজি এতিয়া শান্ত জাঁজি এতিয়া ভাগৰুৱা হয়তো জাঁজিয়েও কল্পনা কৰা নাছিলে অজস্ৰ কাঠবাহৰ জাজৰি লৈ মই যে এদিন ক্লান্ত হ'ব লাগিব মই ভয়ানক ৰূপ ধাৰণ কৰি সৰ্বস্ব হেৰুৱাই লৈ যোৱাৰ যিটো আচলতে জাঁজিৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাৰ কথা হয়তো জাঁজিয়েও অনুভৱ কৰা নাছিল আৰু সেয়াই কিন্তু এইবাৰ কৰিলে মই এই মুহূৰ্তত আমগুৰিৰ হিলৈধাৰী গাঁৱত উপস্থিত আছোঁ ভূঞাহাট হিলৈধাৰী গাঁও এই গাঁওখনৰ নৈ কাষৰীয়া যিসমূহ পৰিয়াল সেই পৰিয়ালসমূহৰ এতিয়া একো নাই চাওক এই অৱস্থাটো চাওক এতিয়াও ঘৰৰ ভিতৰত পলস শুকাই গৈছে পলস চাফা কৰি শেষ কৰিবগৈ পৰা নাই ঘৰখনৰ তেওঁলোকৰ এই কোঠাটো আলহী বহা কোঠা এই কোঠাটোত এতিয়া একো নাই এটা একেবাৰে বিধ্বস্ত হৈ পৰা আলমিৰাৰ বাদে এই ঘৰখনত একো নাই সিদিনাখনে 19 তাৰিখে ৰাতি কেনেকুৱা ধৰণে অতি ভয়ানককৈ আহিলে আমি যেতিয়া বানপানী আহিম কোনোদিন মানে পানী হৈ পোৱা নাই আমাৰতো ভয় লাগিছে যেতিয়া পানী কোবত বৈ আহিলে বৈ আমি ঘৰৰ বস্তু বাহিনী আমি একো সামৰিব নোৱাৰিলোঁ মুঠতে মানুহকেইটা পাণ বেচিবলৈ চালোঁ গৰু ছাগলী হাঁহ কুকুৰা ইয়াতে এৰি থৈ গুচি গ'লোঁ বহুত বস্তু আমাৰ লোকচান হৈ গুচি গ'ল মুৰ্গী মৰিলে 90টামান ছাগলী হেৰালে গৰুকেইটা যেনে কেইবাদিনৰ পিছত আহিলে ঘৰৰ বস্তু চব আলাইখিনি হৈ গৈছিলে তুলি একো বচাব নোৱাৰিলোঁ আমি এতিয়া আপোনালোকৰ ওচৰলৈ কোনোবা আহিছেনে নাই সহায় কৰিছেনে আমাৰ স্থানীয় দুয়োকে চৰকাৰৰ ফালৰ দিয়া ৰিলিফ দিছে খাদ্য বস্তু দিছে অন্য সহায় আমি তেনেকৈ অখিল গগৈ ছাৰ আহিছিলে তেওঁ আৰু ইভাগে আমি অন্য বিশেষ সহায় পোৱা নাই ইয়াত আমাৰ নাই পোৱা খাবলৈ পাইছোঁ চাউল দাইল আমাক তেল সেইখিনি দিছে আমাৰ স্থানীয় মানুহেও দিছে চৰকাৰৰ ফালৰ পৰাও দিছে খাবলৈ সেইখিনি পাই আছোঁ পানীও পাইছোঁ অন্য আমাৰ ঘৰৰ যিখিনি যাৱতীয় বহুত বস্তু লোকচান হ'ল আমি সেইখিনি সঘনাই পূৰণ কৰিব নোৱাৰিম তাতে আমাৰ নদীখন বছৰ লাগিব সেইখিনি পূৰণ কৰি বহুত বছৰ লাগিব আমি নোৱাৰিম ইমান সোনকালে আমাৰ চৰকাৰে যি 15,000 টকা দিছে সেই 15,000 টকা আমি একো কৰিব নোৱাৰোঁ ঠাইতে আপোনালোকে দেখিছে নদীখন কিমান খহি আহিছে বাঁহ গছ কিমান লোকচান হ'ল আৰু সেইখিনি আমাৰ সম্পূৰ্ণ কৰিবলৈ আৰু যদি প্ৰকৃততে চৰকাৰে আমাক নদীখনেতো যি ভাল কৰি দিয়ে তেতিয়াও আমি বহুত সহায় পাম আৰু মানে আমাৰ গোটেই গাঁওখনে আমাক ক্ষতি হৈছে আমাৰ ঘৰখনতে লাগি গোটেই গাঁওখনৰ বহুত লোকচান হৈ যাব পানী আমাৰ বহুত লোকচান কৰি দিলে নিশ্চয় আৰু এগৰাকী আছে আপোনালোকৰ খুৰী ঘৰৰ একে অৱস্থা একো নাই আৰু একো নাই এতিয়া আমি যেনে তেনে সোমাই খাই আছো মানুহ আমাৰ 3জন মানুহ কেইজনে এতিয়া আছে মানুহ কেইজনে আছো আৰু এতিয়া মোৰ বৰ্তমান আমাৰ এতিয়া কোনো চৰকাৰী চাকৰি নাই এতিয়া যেনেকৈ ৰিলিফ দিছে আৰু সেইভাগে মতে চলি আছো খাই মেলি আৰু বাকীবিলাক আৰু এতিয়া গৰু ছাগলী যিকেইটা আছে সেইকেইটাকে এতিয়া ৰখি আছো আৰু এতিয়া আমাৰ গৰাখহনীয়াটো সোনকালে যদি ভাল কৰি নিদিয়ে আমাৰ অহা বছৰকে আৰু বেয়া ব্যৱস্থালৈ আহি যাব এখন গাঁও গুচি যাব হিলৈধাৰী গাঁৱৰ এইখিনিতে নদীৰ কাষতে কিমান পৰিয়াল আছে প্ৰায় 20-30 ঘৰমান হ'ব তাৰে 20 ঘৰমান বুৰিছে 10 ঘৰমান নাই বুৰা কিন্তু অহা বছৰকে যদি এনেকৈ আকৌ পানী হ'বলৈ হয় আমাৰ থাকিবলৈ কোনো জেগা নহ'ব ব্যৱস্থা নাই আমাৰ ক'তো মাটি নাই কিন্তু চৰকাৰলৈকে এটা অনুৰোধ কৰোঁ আমাক এই গৰাখহনীয়াটো সোনকালে যে ভাল কৰি দিয়ে যেন